বাংলাদেশত হিন্দুৰ ওপৰত চলা আক্ৰমণৰ প্ৰতিবাদ গোখাইগাঁৱত বিশাল প্ৰতিবাদী সমদল মহকুমা সনাতনী সমাজৰ উদ্যোগত প্ৰতিবাদী সমদল হাতে হাতে বেনাৰ আৰু পোষ্টাৰ লৈ সমদলত আগবাঢ়িছে সহস্ৰাধিক হিন্দুৰ ওপৰত নিৰ্যাতন বন্ধ কৰক চিন্ময় দাসক মুক্তি দিয়ক আদি স্লোগান তেওঁলোকৰ সমদল কৰি মহকুমাধিপতিৰ কাৰ্যালয়ত উপস্থিত হৈছে দলটো প্ৰধানমন্ত্ৰীলৈ কেইবা দফীয়া দাবী সম্বলিত স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে এনেধৰণে প্ৰতিবাদী জনতাই বাংলাদেশী ইসলামিক মৌলবাদী নিপাজ্জাত ইউনিট সরকারের জঘমতে কার্য না চলিব বাংলাদেশত আমার চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশত যি আমাৰ হিন্দু বৌদ্ধ জৈন খ্ৰীষ্টানসকলৰ ওপৰত যি অমানসিক অত্যাচাৰ চলি আছে সেই অত্যাচাৰ আমি সহ্য কৰিব পৰা নাই গোটেই ভাৰতবৰ্ষৰ লগতে আমি গোসাইগাঁও মহকুমা সনাতনী সমাজেও ইয়াৰ প্ৰতিবাদত আমি বৃহত্তৰ কাৰ্যসূচী আজি আমি ঘোষণা কৰিছোঁ আৰু যাৰ বাবে আমি আজি এই প্ৰতিবাদী সমদল মহকুমা ডিপুটি অফিচলৈ গৈ আমি তেওঁলোকক আমাৰ স্মাৰক পত্ৰ প্ৰদান কৰিম যাতে ভৱিষ্যতে আমাৰ হিন্দুসকলৰ সুৰক্ষা হয় বাংলাদেশত বিশেষকৈ আমাৰ যি বাংলাদেশ চৰকাৰ আছে মইতো ক'ব খোজোঁ যে এইটো অন্তৰিম গভৰ্ণমেণ্ট তেওঁলোকে ফুল চৰকাৰ প্ৰেজেণ্ট চৰকাৰ নহয় তেওঁলোকে তাতে মহম্মদ ইউনিছ যি শান্তি নোবেল বঁটা পাইছিল তেওঁ আমি দাবী কৰোঁ তেওঁ সেই নোবেল বঁটা ঘূৰাই ল'ব লাগে চৰকাৰে তেওঁ শান্তিৰ দূত হৈ যেনেকৈ একপক্ষীয়ভাৱে আমাৰ হিন্দু জৈন খ্ৰীষ্টান বৌদ্ধসকলক যি অমানসিক অত্যাচাৰ কৰি আছে তাৰ প্ৰতিবাদ হ'ব লাগে চাওক ইয়াতে ইয়াৰ আগৰ যিটো আছিল শেখ হাছিনা বাংলাদেশৰ মুৰব্বী চৰকাৰৰ মুৰব্বী থাকোঁতে ভাৰতৰ লগত সহায় সহযোগিতাৰে দেশ শাসন কৰিছিল আৰু এই ক্ষেত্ৰত এটা কথা আমি ক'ম যে আমাৰ যে বিতৰ্কিত মহিলা যে লেখিকা তছলিমা নাছৰিনে এটা বৰ ডাঙৰ কথা কৈছে গোটেই ভাৰতবৰ্ষৰ কাৰণে গোটেই বিশ্বৰ কাৰণে যে আপোনালোকে যে এনেকুৱা হিন্দুৰ ওপৰত অত্যাচাৰ কৰি আছে যদি হিন্দু ৰাষ্ট্ৰই জাগৰিত হয় ভাৰতবৰ্ষই যদি জাগৰিত হয় তেনেহ'লে বাংলাদেশৰ মানুহে শুকাই মৰিব লাগিব বোলে কেলেই শুকাই মৰিব যে বস্তু বাহানিৰ অতিৰিক্ত দাম নাপাব তাৰপিছত আপোনাৰ ইলেক্ট্ৰিচিটিৰ যোগাযোগ নাপাব তাৰপিছত আপোনাৰ কমিউনিকেশ্যনৰ যোগাযোগ নাপাব পানী নাপাব বুলি কৈছে আপোনাৰ তছলিমা নাছৰিনে যে যদি পানীয়ে নাপায় আপুনি তেনেহ'লে বাংলাদেশৰ মানুহে কি খাই বাচি থাকিব মানুহজন মৰি যাব গতিকে আপোনালোকে এনেকৈ অত্যাচাৰ কিয় কৰি আছে এইটো অত্যাচাৰ কৰাটো ঠিক মানৱতাক কিয় আপোনালোকে ধ্বংস কৰিছে ধূলিসাৎ কৰিছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ